আজিৰ আমাৰ বিষয়টো হ'ল অবিৰত আৰু সামগ্ৰিক মূল্যায়ন। এতিয়া প্ৰথম কথা হ'ল মূল্যায়ন মানে কি? চাবলৈ গ'লে শিক্ষাৰ কিছুমান লক্ষ্য আছে, কিছুমান উদ্দেশ্য আছে। আৰু প্ৰতিটো শ্ৰেণীতে ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰ কৰি পিনি কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰা হয় যাতে সেই বিশেষ শ্ৰেণীটোত তেওঁলোকে ইমানখিনি কথা শিকিব লাগে বা ইমানখিনি কথা তেওঁলোকে শিকিব পাৰে। এতিয়া সহজভাৱে চাবলৈ গ'লে মূল্যায়ন হৈছে এনে এটা প্ৰক্ৰিয়া বা এটা সিদ্ধান্ত যিয়ে আমাক জনাত সহায় কৰে যে সেই পূৰ্ব নিৰ্ধাৰিত লক্ষ্যবোৰত আমি কিমানখিনি উপনীত হ'ব পাৰিছোঁ বা আমি পৰা নাই। গতিকে আমি ক'ব পাৰোঁ যে মূল্যায়ন হৈছে এনে এটা প্ৰক্ৰিয়া য'ত শিক্ষাৰ্থীয়ে কিমান সুন্দৰকৈ শিক্ষাৰ লক্ষ্যবিলাকত উপনীত হ'ব পাৰিছে বা শিক্ষকে শিক্ষণ অভিজ্ঞতাক কিমান সফলভাৱে প্ৰয়োগ কৰিব পাৰিছে তাক জনাত সহায় কৰে। আমি দেখি আহিছোঁ যে আগতে কি হৈছিল, প্ৰতি বছৰৰ শেষত ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন কৰিবৰ কাৰণে এটা বা দুটা পৰীক্ষা পতা হয় আৰু সেই বছৰেকীয়া বা ছমহীয়া পৰীক্ষাটোৰ পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি পিনি তেওঁলোকক আমি মূল্যায়ন কৰোঁ। কিন্তু যদি আমি চাব যাওঁ এনেকৈ এটা বা দুটা পৰীক্ষাৰ যোগেদি যি মূল্যায়ন কৰা হয় বা সেই মূল্যায়নৰ ফলত যি ফল যি দেখা যায় সেই তাৰ পৰা আমি ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তনৰ বা তেওঁলোকৰ বিকাশৰ ওপৰত এখন স্পষ্ট ছবি নাপাব পাৰোঁ। কিয়নো সেই বিশেষ সময়ছোৱাত ধৰি লৈছোঁ যে আমি বছৰেকীয়া পৰীক্ষাৰ সময়তে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী আছিল যি পঢ়া শুনাত ভাল বা সকলোবোৰ দিশতে তেওঁ ভাল হয়, কিন্তু যেতিয়া পৰীক্ষা পালেহি পৰীক্ষাৰ সময়ত বিশেষ শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ ভালকৈ পৰীক্ষাটো দিব নোৱাৰিলে আৰু ভালকৈ পৰীক্ষা দিব নোৱাৰাৰ কাৰণে তেওঁৰ পৰীক্ষা বেয়া হ'ল। ইয়াৰ ফলত আমি যিটো পৰীক্ষাৰ ৰিজাল্ট পালোঁ, ৰিজাল্টটোৰ ওপৰত আমি যদি চাব যাওঁ যে ছাত্ৰীগৰাকী কেনেকুৱা বা ছাত্ৰজন কেনেকুৱা, তেনেহ'লে আমি তেওঁৰ সম্পূৰ্ণৰূপে তেওঁক আমি মূল্যায়ন কৰিব নোৱাৰিম বা ইয়াত আমি এটা ভুল তথ্য পাম বা যি তথ্য পাইছোঁ সেই তথ্য সম্পূৰ্ণৰূপে সঁচা নহ'ব পাৰে। গতিকে সেইকাৰণে ছাত্ৰ ছাত্ৰী এগৰাকীৰ এটা বা দুটা পৰীক্ষাৰ যোগেদি আমি তেওঁলোকৰ সম্পূৰ্ণ যিটো বিকাশৰ বা তেওঁলোকৰ পৰিৱৰ্তনৰ ধাৰণা আছে সেয়া আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে কি কৰা হয় যে কোনো এটা শৈক্ষিক বছৰৰ এটাৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ যিবিলাক শৈক্ষিক অগ্ৰগতি থাকে সেই অগ্ৰগতিবিলাকৰ মূল্যায়ন কিছু সময়ৰ অন্তৰে অন্তৰে কৰি থাকিব লাগে। আৰু যদি আমি তেনেধৰণে কৰি থাকোঁ তেতিয়াহে আমি তেওঁলোকে কিমানখিনি জানিব পাৰিছে সেই বিষয়ে ভালদৰে জানিব পাৰোঁ। গতিকে ক'বলৈ গ'লে গোটেই শিক্ষাবৰ্ষ এটাৰ ভিতৰত শিক্ষাৰ্থী এগৰাকীয়ে বা ছাত্ৰ ছাত্ৰী এগৰাকীয়ে শিক্ষণীয় বিষয়বস্তুবোৰত যদি আমি অবিৰতভাৱে মূল্যায়ন কৰোঁ বা তাকে আমাক অবিৰত মূল্যায়ন বুলি কোৱা হয়। নাইবা আমি ক'ব পাৰোঁ যে শিক্ষকে কোনো এটা পাঠ শিকোৱাৰ পাছত যদি পাঠটোৰ অংশসমূহক মূল্যায়ন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ যিবিলাক শিক্ষণীয় পাঠসমূহ আছে সেইবোৰৰ যদি সময়ে সময়ে এটা মূল্যায়ন কৰি থাকে, তেনেধৰণৰ মূল্যায়নকে আমি অবিৰত মূল্যায়ন বুলি কওঁ। ইয়াৰ পাছত আহিলে সামগ্ৰিক মূল্যায়ন। সামগ্ৰিক মানে আমি সকলোৱে জানো যে সামগ্ৰিক মানে হৈছে ধৰা সকলোখিনি বা গোটেইখিনি আৰু। এতিয়া চাবলৈ গ'লে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আমি তিনি ধৰণৰ বিকাশ হোৱাটোৰ ওপৰত গুৰুত্ব দিয়া হয়। এটা হৈছে তিনিটা ডমেইন পাইছিলোঁ, সেই তিনিটা ডমেইন হৈছে কগনিটিভ, এফেক্টিভ আৰু চাইক'মটৰ। এই গোটেই তিনিটা ডমেইনৰ যদি ভালদৰে বিকাশ হয় তেতিয়াই ছাত্ৰ ছাত্ৰী এগৰাকীৰ বিকাশ হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে যদি আমি কিতাপত থকা বস্তুখিনিৰ ওপৰতে গুৰুত্ব দিওঁ বা তেওঁলোকক অকল তাৰ ওপৰতে মূল্যায়ন কৰিব যাওঁ, তেনেহ'লে তেওঁলোকৰ কিমানখিনি বিকাশ হৈছে তাৰ আমি এখন স্পষ্ট ছবি এখন আমি নাপাব পাৰোঁ। গতিকে সামগ্ৰিক মূল্যায়নৰ যোগেদি ইয়াকে বুজোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক কাৰিকুলাৰ এক্টিভিটি আছে বা কাৰিকুলাৰ এক্টিভিটি আছে সেই গোটেইখিনিকে বা এজন ছাত্ৰ ছাত্ৰীৰ হ'ব লগা যিটো আমি অল ৰাউণ্ড ডেভেলপমেণ্ট বুলি কওঁ, ছাত্ৰ ছাত্ৰীৰ হ'ব লগা সকলোবোৰ দিশৰ বিকাশ হৈছে নাই হোৱা তাক চাবৰ কাৰণে যেতিয়া সকলোবোৰ দিশ সামৰি পিনি মূল্যায়ন কৰা হয় তাকে কোৱা হয় আমাৰ সামগ্ৰিক মূল্যায়ন। এইটোতো হ'ল আমাৰ অবিৰত মূল্যায়ন আৰু সামগ্ৰিক মূল্যায়ন। গতিকে আমি যদি দুটা একেলগে কওঁ তেন্তে আমাৰ হ'ব যে সামগ্ৰিক আৰু অবিৰত মূল্যায়ন হৈছে ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰা এক প্ৰক্ৰিয়া য'ত ছাত্ৰ ছাত্ৰীৰ সকলোবোৰ দিশৰ কম সময়ৰ ব্যৱধানত সঘনে আমাৰ গঠনাত্মক আৰু সংক্ষেপী মূল্যায়নৰ দ্বাৰা বিকাশ সাধন কৰা। গতিকে আমি ক'ব পাৰিম যে অবিৰত আৰু সামগ্ৰিক মূল্যায়ন হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে বিদ্যালয় ভিত্তিকভাৱে ছাত্ৰ ছাত্ৰীৰ অবিৰতভাৱে সামগ্ৰিক বিকাশৰ মূল্যায়ন কৰা। এয়াই হৈছে আমাৰ অবিৰত আৰু সামগ্ৰিক মূল্যায়ন। এতিয়া নেক্সট আহিলে অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ প্ৰয়োজনীয়তাসমূহ কি কি। এতিয়া প্ৰথমটো হৈছে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ বা ছাত্ৰ ছাত্ৰীসকলৰ দুৰ্বলতাসমূহ চিনাক্তকৰণ কৰি সেইসমূহ নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। ইয়াৰ
তো ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ যিবিলাক যোগ্যতা আছে তেওঁলোকৰ যিবিলাক প্ৰয়োজনীয়তা আছে সেইবোৰ আমি চিনাক্ত কৰিব পাৰোঁ আৰু তাৰ পাছত তেওঁলোকক উপযুক্ত সা সুবিধা যোগান ধৰিব পাৰোঁ। ইয়াৰ দ্বিতীয়টো হৈছে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীক ভৱিষ্যত সম্পৰ্কে জনা আৰু ভৱিষ্যত জীৱনৰ বাবে উপযুক্ত সুযোগ সুবিধা গ্ৰহণ কৰিবলৈ সুবিধা দিয়া হয়। তাৰ পিছৰটো হৈছে ই শিক্ষক আৰু পৰিকল্পনাকাৰীক শিক্ষাৰ গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰে। যিহেতু আমি মূল্যায়ন কৰিছোঁ, মূল্যায়ন কৰাৰ ফলত আমি বহুতখিনি কথা জানিব পাৰিলোঁ আৰু সেইধৰণে শিক্ষকজনে বা শিক্ষাৰ লগত জড়িত যোনে পৰিকল্পনা কৰিছে তেওঁলোকৰ ইয়াত সহায় হয়। ইয়াৰ উপৰিও ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ অগ্ৰগতিৰ খতিয়ান অভিভাৱকৰ আগত দাঙি ধৰিব পাৰি আৰু প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। গতিকে আমি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা যিহেতু আমি মূল্যায়নৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ সকলোবিলাক দিশৰ ওপৰত আমি তথ্যবিলাক পাওঁ, সেই তথ্যবিলাক আমি তেওঁলোকৰ অভিভাৱকৰ লগত আমি শ্বেয়াৰ কৰিব পাৰোঁ আৰু সেই ধৰণে তেওঁলোকৰ কোনবিলাক দিশত তেওঁলোকক কিবা কিবি ধৰা সা সুবিধা দিব লাগে বা কি ধৰণে আমি কিবা নেক্সট কিবা ল'ব লাগে, প্ৰচেষ্টা ল'ব লাগে, সেইবিলাকৰ বিষয়ে আমি ব্যৱস্থা ল'ব পাৰোঁ। ইয়াৰ উপৰিও ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱৰ সৃষ্টি কৰিব পাৰি। যিহেতু মূল্যায়ন হৈ আছে, মূল্যায়নৰ হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে দেখিব যে তেওঁৰ নিজৰ কিমান বিকাশ হৈছে তেওঁ সেই বিষয়ে জানিব পাৰিব আৰু সেই ধৰণে তেওঁ মনত এটা প্ৰতিযোগিতামূলক এটা মনোভাৱ তেওঁৰ সৃষ্টি হ'ব পাৰে বা আমি শিক্ষকসকলে কৰিব পাৰোঁ। গতিকে এইটোৱে আছিলে আজি আমাৰ টপিক। থেংক ইউ।